অধ্যায় অধ্যায় 9 বংশগতি আৰু ক্ৰমবিকাশ এইটো চেপ্টাৰত 5 মাৰ্কস আছে ইয়াতে 1 মাৰ্কৰ এটা এমসিকিউ আহিব মাল্টিপল চয়েস কোশ্চেন এটো নলেজ বেস আৰু 1 মাৰ্কৰ এটা বেলেগ কোশ্চেন আহিব আৰু 3 মাৰ্কৰ এটা কোশ্চেন আহিব আৰু এই দুটা হৈছে আন্ডাৰস্ট্যান্ডিং বেস কোশ্চেন সো এইটো ভিডিওত আমি যিমান ইম্পৰ্টেন্ট কোশ্চেন আছে এইটো চেপ্টাৰত বহুত কোশ্চেন বনাই দিয়ে হেবিলাক মই দেখুৱাই দিম লগতে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনবোৰ মই দেখুৱাই দিম এই টপিকত দুটা কোশ্চেন আছে যেনেকৈ প্ৰকৰণ বা বৈসাদৃশ্যতা কাক বলে বংশগতি কাক বলে এটো ইম্পৰ্টেন্ট হৈ আছে আৰু ইয়াতে বংশগতি যেটো চেপ্টাৰত ইয়াতে এজন বৈজ্ঞানিকৰ নাম যিজন গ্ৰেগৰ জোহান মেন্ডেল বংশগতিৰ ওপৰত বহুত অধ্যয়ন কৰিছিল তাৰ পৰীক্ষা নিৰীক্ষাৰ পৰা বহুত কোশ্চেন আহি থাকে যেনেকুৱা এই 2016 আহিছিল প্ৰকৃতিত কিয় আমি চাপৰ মটৰমাহ গছতকৈ ওখ মটৰমাহ গছ বেছিকৈ দেখা পাওঁ এটো উত্তৰ এইবাৰো ইম্পৰ্টেন্ট হৈ আছে 1 মাৰ্কছৰ কাৰণে আহিছিল আৰু এটা কোশ্চেন আছে 2017 আহিছিল মেন্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰমাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী এটো ইম্পৰ্টেন্ট আছে আৰু 2019 আহিছিল প্ৰভাৱী চৰিত্ৰ কাক বলে তেনেকে মই আৰু দি দিছো প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ কাক বলে এনেকে পৰীক্ষাত আহিব পাৰে আৰু এটা আছে এটা জনুৰ পৰা তাৰ পৰৱৰ্তী জনুৱে বংশানুক্ৰমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্ৰভাৱে হস্তান্তৰ হয় বুলি মেন্ডেলে তেওঁৰ পৰীক্ষাৰ দ্বাৰা কেনেদৰে প্ৰমাণ কৰিছিল এইটো এই চাপৰ আৰু ওখ মটৰমাহৰ গছৰ পৰীক্ষাটো ল'ব লাগিব এটা চাপৰ আৰু ওখ মটৰমাহ গছৰ এটো সংকৰণ ঘটালে গোটেইকেইটা ওখ মটৰমাহ গছ দেখিবলৈ পোৱা যায় আৰু এই গোটেইকেইটা হ'ব মিশ্ৰিত ওখ আৰু এই মিশ্ৰিত ওখ যিকোনো দুটা মটৰমাহ গছৰ সংকৰণ ঘটালে দ্বিতীয় অপত্যজনত তিনিটা ওখ আৰু এটা চাপৰ মটৰমাহ গছ দেখিবলৈ পোৱা যায় তো যেহেতু দুটা ওখৰ মাজত সংকৰণ ঘটাই ইয়াতে তিনিটা ওখ আৰু এটা চাপৰ মটৰমাহ গছ পোৱা গৈছে অৰ্থাৎ এইটো আমি ক'ব পাৰো যে এই মিশ্ৰিত ওখ যেটো মটৰমাহ আছিল ইয়াতে চাপৰ গুণটো ইয়াতে আছিল কিন্তু অপ্ৰভাৱী হিচাপে আছিল এটো পিছৰ প্ৰজন্মত এইটো দেখিবলৈ পোৱা গৈছে ঠিক আছে এনেদৰে প্ৰভাৱী আৰু অপ্ৰভাৱীৰ ডেফিনিশন দিব লাগিব আৰু এতে যেহেতু ওখ মটৰমাহ গছ বেছিকে ইয়াতে দেখিবলৈ পোৱা যায় এইটো কোশ্চেনো ইয়াৰ পৰা ইম্পৰ্টেন্ট হৈ আছে আৰু লগতে দ্বিসংকৰণ যেটো পৰীক্ষা মেন্ডেলৰ দ্বিসংকৰণ পৰীক্ষাত এইটো কোশ্চেন ইম্পৰ্টেন্ট 2015 আহিছিল উদ্ভিদ আৰু প্ৰাণীত কেনেদৰে চাৰিত্ৰিক বৈশিষ্ট্যবোৰ প্ৰকাশ পায় এইটো 3 মাৰ্কৰ এটা কোশ্চেন আহিব পাৰে আৰু লগতে 1 মাৰ্কছৰ এটা কোশ্চেন ইয়াতে দিব পাৰে যেনেকুৱা ঘূৰণীয়া হেউজিয়া বা হাতৰা হালদিয়াৰ মাজত সংকৰণ ঘটালে কেনেকুৱা ধৰণৰ উদ্ভিদ দেখিবলৈ পোৱা যাব এইটো হ'ব ঘূৰণীয়া হালদিয়া এই যে এইটো ঘূৰণীয়া হালদিয়া F1 ত ঠিক আছে আৰু যেতিয়া F2 ত কি দেখিবলৈ পোৱা যাব এই 9:3:3:1 ৰেশিওত অপত্য জীৱৰ দেখিবলৈ পোৱা যাব এই ৰেশিওটো মনত ৰাখিব লাগিব লগতে এই হালদিয়া ঘূৰণীয়া এইটো মনত ৰাখিব লাগিব মানুহৰ লিংগ নিৰ্ধাৰণ এইটো এটা ইম্পৰ্টেন্ট কোশ্চেন এইবাৰৰ কাৰণে এইটো কোশ্চেন ইয়াতে দিয়া আছে 2017 19 আৰু 15 ত আহিছিল 15 17 19 সো এইটো 2021 ত ইয়াৰ আহাৰ ম্যাক্সিমাম চান্সেস আছে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় ঠিক আছে অটছন বিলাকত আহি আছে আৰু ইয়াতে যেটো 2 নম্বৰ কোশ্চেন এইটো 2018 ত আহিছিল মই অলৰেডি দেখুৱাই দিছো অলপ ইয়াতে বেলেগকে কোশ্চেনটো দিয়া আছে যে মেন্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেদৰে নিৰ্ণয় কৰিছিল এটো ইম্পৰ্টেন্ট কোশ্চেন হৈ আছে এইবাৰৰ কাৰণে ইয়াৰ লগতে মই এই কোশ্চেন নম্বৰ 1 2 মই ইম্পৰ্টেন্ট দি দিছো এটো ইম্পৰ্টেন্ট হৈ আছে মেন্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী কেনেদৰে নিৰ্ণয় কৰিছিল ভেৰি ইজি কোশ্চেন এবাৰ অলপ ভালদৰে পঢ়িব লাগিব ক্ৰমবিকাশৰ পৰা যদি কোশ্চেন আহে এটো আহিব পাৰে যে ক্ৰমবিকাশ কাক বলে আৰু ইয়াৰ পৰা এটা কোশ্চেন আহিব যেনেকৈ আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ কাক বলে আৰ্জিত চৰিত্ৰ বংশানুক্ৰমিক চৰিত্ৰ কাক বলে আৰ্জিত চৰিত্ৰ যিবিলাক পৰিবেশৰ পৰা যিবিলাক চৰিত্ৰ জীৱে আহৰণ কৰে তাক আৰ্জিত চৰিত্ৰ বলে আৰু বংশানুক্ৰমিকভাৱে যেনেকুৱা বংশানুক্ৰমিকভাৱে যিবিলাক চৰিত্ৰ আহৰণ কৰে এইবিলাক কি বংশানুক্ৰমিক চৰিত্ৰ বুলি কোৱা হয় এটো অলপ ডিটেইলছত লিখিব লাগিব ইয়াত এইখিনিতে এটা বস্তু কি এতে চাৰ্লছ ৰবাৰ্ট ডাৰউইন এই বৈজ্ঞানিকজনে ক্ৰমবিকাশৰ ওপৰত বহুত অধ্যয়ন কৰিছিল
আৰু তেওঁৰ এটা কিতাপ আছিল অৰিজিন অফ স্পেচিছ এই কিতাপত এই গোটেইখিনি কথা তেওঁ লিখি থৈ গৈছে পৃথিৱীৰ জীৱৰ উৎপত্তি সম্পৰ্কে তাত ধুনীয়াকৈ লিখা আছে সো কেতিয়াবা আহে যে অৰিজিন অফ স্পেচিছ কিতাপখন কোনে লিখিছিল এইটো হ'ব কি চাৰ্লছ ৰবাৰ্ট ডাৰউইন পেজ নাম্বাৰ 150 প্ৰশ্নাৱলীৰ কেইটামান কোৱেশ্চন আছে ইয়াতে প্ৰথম কোৱেশ্চনটো যেনেকৈ কি প্ৰকাৰে কোনো এটা জীৱ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায় এই কোৱেশ্চনটো অলপ চাব লাগিব আৰু কোৱেশ্চন নম্বৰ 2 যেটো আছে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ হতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে এই দুটা কোৱেশ্চন ইয়াৰ পৰা ইম্পৰ্টেন্ট আৰু লগতে ভেৰি ইম্পৰ্টেন্ট এটা টপিক এটো হৈছে প্ৰজাতিকৰণৰ পৰা কোৱেশ্চন আহাৰ ম্যাক্সিমাম চান্সেস আছে এবাৰ 2017 ত এটা কোৱেশ্চন আহিছিল যে প্ৰজাতিকৰণৰ কাৰকবোৰৰ উদাহৰণৰ হৈতে ব্যাখ্যা কৰা এটো 3 মাৰ্ক আছিল ভেৰি ইম্পৰ্টেন্ট ইয়াতে 3 মাৰ্কস আছে 3 মাৰ্কসৰ কোৱেশ্চন এটো চ্যাপ্টাৰৰ পৰা এটা আহিব এটো মই আগতে কৈছো সো এই কোৱেশ্চনটো এইবাৰো আহিব পাৰে আৰু এটা কোৱেশ্চন ইয়াতে আছে এটো এই প্ৰশ্নাৱলীৰ যেটো প্ৰথম কোৱেশ্চন নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায় এটো 2018 ত আহিছিল এটো 3 মাৰ্কসৰ কাৰণে আহিব আৰু বাকি গোটেইখিনি এবিলাক যেটো এই যে 5.9.5 ইয়াৰ পৰা গোটেইখিনি অমিট কৰা হৈছে এইখিনি আমাক নালাগে লগতে ইয়াৰ এই প্ৰশ্নাৱলীৰ যেটো 2 আৰু 3 যেটো কোৱেশ্চন আছে এটো ভেৰি ইজি কোৱেশ্চনে আছে এই কোৱেশ্চন দুটাও চাব লাগিব আৰু যাতে আমাৰ যাতে পৰীক্ষা যাতে কোনো ধৰণৰ অসুবিধা নহয় এতিয়া আমি পনপনে অনুশীলনীৰ কোৱেশ্চনবোৰ চাম অনুশীলনীৰ প্ৰথম কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট ফৰ 2021 আৰু 2 3 টো অমিট কৰা হৈছে আৰু এই ইয়াৰ পৰা এই যেটো কোৱেশ্চন নম্বৰ 10 এটো ইম্পৰ্টেন্ট আৰু লগতে কোৱেশ্চন নম্বৰ 11 আৰু 12 এই তিনিটা পঢ়িব লাগিব তাৰ ভিতৰত কোৱেশ্চন নম্বৰ 10 ত কি আছে অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশ সহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা ই বিৱৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় আৰু কোৱেশ্চন নম্বৰ 11 যেটো আছে কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষৰ সমান জিনীয় অৱদান অপত্যজনলৈ হস্তান্তৰ কৰে আৰু কোৱেশ্চন নম্বৰ 12 টো ভেৰি ইম্পৰ্টেন্ট কোনো এটা প্ৰজাতিত জীৱক ভিন্নতাই হে আবাদিত জিয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে এই উক্তিৰ হৈতে একমত নে যদি হয় আৰু যদি হয় কিয় আৰু যদি নহয় কিয় সো এই কোৱেশ্চনটো তোমাৰ 3 মাৰ্কস থাকিব পাৰে আমি জানো 3 মাৰ্কসৰ এটা কোৱেশ্চন ইয়াৰ পৰা আহিব পাৰে সো এইটো 3 মাৰ্কস থাকিব পাৰে সো ইয়াতে সো এইটো 3 মাৰ্কস থাকিব পাৰে এইটো 3 মাৰ্কসৰ কোৱেশ্চন হয় লগতে 3 মাৰ্কসৰ এইটো এটা কোৱেশ্চন আছে এইটো ইম্পৰ্টেন্ট আৰু 3 মাৰ্কসৰ এইটো প্ৰজাতিকৰণৰ এইটো এটা কোৱেশ্চন ইম্পৰ্টেন্ট হৈ আছে সো এইটো কোৱেশ্চনত 1 মাৰ্কস থাকিব পাৰে এইটো কোৱেশ্চনত 3 মাৰ্কস থাকিব পাৰে আৰ্জিত আৰু বংশগত চৰিত্ৰৰ পৰা ইয়াতে 1 মাৰ্কসৰ এটা কোৱেশ্চন আহিব পাৰে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ এইটো 2021 ত আহিব বুলি মই এইটো 80-90% কব পাৰি এইটো কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট হৈ আছে ফ্ৰম দিস চ্যাপ্টাৰ 3 মাৰ্কসৰ কোৱেশ্চন এইটো ঠিক আছে সো মানুহৰ লিংগ নিৰ্ধাৰণ এইবাৰ ভেৰি ইম্পৰ্টেন্ট আৰু লগতে মেন্ডেলৰ এক অংকৰ আৰু দ্বি অংকৰ পৰীক্ষাৰ পৰা যিকোনো এটা মাল্টিপল চয়েস কোৱেশ্চন ইয়াৰ পৰা আহিব পাৰে আৰু বাকি কোৱেশ্চনবোৰ মই অলৰেডি দেখুৱাই দিছো এইবিলাক কোৱেশ্চন যে প্ৰকৃতিত কিয় অকমটৰ মাহ গছ বেছিকৈ দেখিবলৈ পোৱা যায় প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ এই গোটেইখিনি এই টপিকৰ পৰা ইম্পৰ্টেন্ট হৈ আছে সো এইটো চ্যাপ্টাৰত অলপ এমফাসাইজ দিলে এইটো 5 এৰ ভিতৰত 5 নম্বৰ পোৱাটোৱে সম্ভৱ কাৰণ মাল্টিপল চয়েস যিকোনো কোৱেশ্চন দিলে এইটো ধুনিয়াকে পোৱাৰ সম্ভাৱনা বেছি তাত অপচন বিলাক দিয়া থাকে অলপ চিন্তা কৰিলে পোৱা যাব যেহেতু নলেজ বেস কোৱেশ্চন আৰু এই 1 মাৰ্কসৰ আৰু 3 মাৰ্কসৰ কোৱেশ্চনৰ কাৰণে অলপ অধ্যয়ন কৰিব লাগিব সো আজিৰ ভিডিওটোত এইখিনিয়ে থ্যাংক ইউ ভেৰি মাচ